স্যার শেহতীয়াকৈ আজি সামাজিক মাধ্যমত এটা বিশেষ ভিডিঅ' ভাইৰেল হৈছে অসমৰ মুখ্যমন্ত্ৰীৰ বিটিআৰৰ এখন নিৰ্বাচনী সভাৰ আপোনাক ভিডিঅ'টো প্ৰথমতে আমি দেখাই ল'ব বিচাৰিছোঁ লগতে দৰ্শকসকলকো দেখাই ল'ব বিচাৰিছোঁ কোনবা ৰাইজে কৈছে বোলে মমতা বেনাৰ্জীৰ পাৰ্টিও ইলেকশ্যন উঠি দিছে তৃণমূল উঠিছে নেকি এতিয়া আপোনালোকে কওক যে এটা সমষ্টিত এটা ক্যান্ডিডেট উঠিলে সরকার হব নেকি এটা ক্যান্ডিডেট উঠিলে সরকার হব নেকি মমতা বেনার্জীয়ে অসমত কিবা কাম কৰিব পাৰিব নেকি মামা থাকুতে মমতাৰ ভ্যালু আছে নেকি ইয়াতে কৰ পৰা আহি গল এটা তৃণমূল উঠিছে না একটা তৃণমূল এই তৃণমূলটোক ধৰি পেলাই কলিকতাত পঠাই দে যা মেলা শেষ কত পঠাব লাগে কলিকতাত পঠাই দিব লাগে কাৰণ অসমত তৃণমূলৰ নাম কোনেও শুনাই নাই শুনিছিল নেকি আপোনালোকে কিয় উঠিছে বোলে সঞ্জীৱক হৰুৱাব লাগে হয় না নহয় কিয় উঠিছে বিজেপিৰ ভোট ভাঙিব লাগে স্যাৰ এই ভিডিঅ'টো আপুনি দেখিলে এতিয়া এই ভিডিঅ'টো দেখাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি মন্তব্য কৰিছে ভিডিঅ'টোত কৰা দেখা পোৱা গৈছে সেই সমগ্ৰ বিষয়টো সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া বা মতামত কি এই ভিডিঅ'টো চোৱাৰ পিছত মই সঁচা কথা ক'বলৈ গ'লে মই আচৰিত হৈছোঁ কি কাৰণে যে আমাৰ ভাৰতবৰ্ষত নিৰ্বাচন যেতিয়া পতা হয় এজন মানুহৰ নিৰ্বাচনত তেওঁ প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে তেওঁৰ কি যোগ্যতা আছে কি যোগ্যতা নাই সেইটো বিচাৰ কৰে কোনে নিৰ্বাচন আয়োগে হয়নে গতিকে নিৰ্বাচন আয়োগে যেতিয়া এজন মানুহৰ প্ৰাৰ্থিত্বটো ঠিকে আছে নে বেঠিক তেওঁ এটা নিৰ্বাচনত তেওঁ নিজকে প্ৰাৰ্থী হিচাপে থিয় কৰাব পাৰে নে নোৱাৰে তাৰ বিচাৰ কৰাৰ তাৰ যিটো কৰ্তৃত্ব সেই কৰ্তৃত্বটো আছে নিৰ্বাচন আয়োগৰ ভাৰতৰ নিৰ্বাচন আয়োগৰ এতিয়া নিৰ্বাচন আয়োগে এজন মানুহৰ তেওঁ যেতিয়া মনোনয়ন দাখিল কৰে তে মনোনয়ন যেতিয়া তেওঁলোকে গ্ৰহণ কৰে যে গৃহীত হ'ল বুলি কয় যে তেওঁলোকে কৈছে ইয়েছ তেওঁ এইটো নিৰ্বাচনত এটা প্ৰাৰ্থিত্ব তেওঁ পাইছে আৰু তেওঁ এই নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে এতিয়া মুখ্যমন্ত্ৰী এজনে যিটো কথা ক'লে যে তেওঁলোকে চৰকাৰ কৰিব পাৰিব নেকি চৰকাৰ কৰিব যদি নোৱাৰে তেনেহ'লে বিজেপিৰ ভোট ভাঙিবলৈ কিয় তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হৈছে প্ৰাৰ্থিত্ব দিছে তেওঁলোকক ইয়াৰ পৰা টোপোলা বান্ধি তেওঁলোকক পেক কৰি পেলাই বেংগললৈ পঠিয়াই দিয়ক এতিয়া এইটো দেখিতো মই আচৰিত পাইছোঁ যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ আইন কানুন সম্পৰ্কে তেওঁৰ কিবা এটা তেওঁৰ আণ্ডাৰষ্টেণ্ডিং আছে নাই তেওঁ বুজি পায়নে নাপায় আৰু তেওঁ এই যিটো ভিডিঅ' মই ক'ম যে এই ভিডিঅ'টো এটা মষ্ট অবজেকশ্যনেবল ভিডিঅ' আৰু এই ভিডিঅ'টোৰ কাৰণে এইখিনি কথা মুখ্যমন্ত্ৰীয়ে ইয়াত যিখিনি কথা দেখুওৱা হৈছে এইখিনি কথা দেখুওৱাৰ কাৰণে এইখিনি কথা কোৱাৰ কাৰণে যদিহে অসমৰ নিৰ্বাচন আয়োগৰ কিবা অস্তিত্ব আছে তেওঁলোকৰ যদি কিবা কৰ্তৃত্ব আছে তেওঁলোকে যদি নিৰ্বাচন বস্তুটো বুজি পায় তেওঁলোকে যিগৰাকী ব্যক্তি তেওঁ যিমানেই হাইয়েষ্ট পোষ্টত নাথাকক কিয় তেওঁ যিমানেই ওপৰৰ পদবীত তেওঁ নাথাকক কিয় তেওঁক দে শুড কুৱেশ্যন হিম তেওঁলোকে ন'টিছ পঠিয়াব লাগে যে তেওঁ কি যুক্তিত এগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ মন্তব্য কৰিব পাৰে যে এই প্ৰাৰ্থীজনৰ ইয়াত প্ৰাৰ্থিত্ব দিয়াৰ কোনো অধিকাৰ নাই বিজেপিৰ ভোট ভঙাৰ তেওঁৰ কোনো অধিকাৰ নাই তেওঁক পেক কৰি পেলাই তেওঁক মানে ইয়াৰ পৰা য'ত তেওঁ নিৰ্বাচনত উঠিছে তাৰ পৰা তেওঁক পশ্চিমবংগলৈ তেওঁক পঠিয়াই দিব লাগে
এইটোৰ ইমপ্লিকেশ্যনটোতো সাংঘাতিক ন তেওঁ যিটো কথা কৈছে তাৰ মানে কি যে এওঁক ইয়াৰ পৰা আঁতৰাই দিয়া এওঁক ইয়াৰ পৰা পঠিয়াই দিয়া এইটো কেনেধৰণৰ কথা হা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অধিকাৰ নাই নেকি মানে আমি আগতীয়াকৈ ঠিক কৰি ল'ম নেকি যে এইজন জিকিব এইজন জয়ী হ'ব এইজন বিজয়ী হ'ব এইজন পৰাজিত হ'ব গতিকে পৰাজিত হোৱা মানুহৰ নিৰ্বাচনত উঠিলে তাৰমানে নিৰ্বাচনত জয়ী হ'বই লাগিব তে এইটো কি ধৰণৰ এইটো বিবেচনা কি ধৰণৰ যুক্তি কি ধৰণৰ কথা আৰু আমি সকলোৱে এই প্ৰশ্নটো উত্থাপন কৰিব লাগে আৰু নিৰ্বাচন আয়োগে আমি চাম এতিয়া নিৰ্বাচন আয়োগে কি কৰে এই সন্দৰ্ভত কি কয় তেওঁলোকে এইটো মই নিজে হতবাক হৈছোঁ যে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী এজনে নিৰ্বাচনী প্ৰচাৰত কেনেকৈ এনে ভয়ংকৰ তেওঁলোকে কথা ক'ব পাৰে এনে ইমান আপত্তিজনক কথা এজন ৰাজ্য এখনৰ মুখ্যমন্ত্ৰী এগৰাকীয়ে কেনেকৈ ইমান আপত্তিজনক কথা ক'ব পাৰে গতিকে আমি আশা কৰিম আৰু আমি চাম লক্ষ্য কৰিম যে নিৰ্বাচন আয়োগে এই ক্ষেত্ৰত তেওঁলোকে কি পদক্ষেপ লয়